জাতীয় সংগঠন কাটকুমা পাত ঠিকাদার ঠিকাদার করিছো নিশ্চিতভাৱে টিএমপিকে এমএমকে মিমাকা বাঙে ঠিকাদারি মিচিং ভাষাটোক প্ৰতিষ্ঠা কৰাৰ কাৰণে যিকোনো গভৰ্ণমেণ্টৰ ওচৰত যদি ঠিকা কৰিছে বুলি এখেতে কৈছে আমি ঠিকা কৰিছো। ৰাজু মেডকক মই সুধিব বিচাৰো আপোনালোকৰ জৰিয়তে যদি টিএমপিকে বিভিন্ন জাতি জনগোষ্ঠীক একতাৰে আগুৱাই যোৱাৰ কাৰণে জোনাইত আমি কাম কাজ কৰি আছো, সেইটো যদি ঠিকাদাৰ বুলি ভাবিছে তেতিয়াহ'লে এইটো ঠিকাদাৰ কৰিছো আমি টিএমপিকে। বিভিন্ন জাতি জনগোষ্ঠীৰ অধিকাৰৰ কথা আমি ইয়াত থকা গোৰ্খা হওক, কোচ ৰাজবংশী ইয়াত থকা বড়ো জাতিয়ে হওক, অন্যান্য জাতি জনগোষ্ঠীক একতাৰে আগুৱাই যোৱাৰ পৰিকল্পনা টিএমপিকেৰ আছে। সেই পৰিকল্পনাটোক যদি এখেতে ঠিকাদাৰগিৰি কৰিছে বুলি কয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি একতাৰ এনাজৰীটোক আমি আগুৱাই নিয়াৰ কথাটো যদি ঠিকাদাৰী চিষ্টেম বুলি কয় তেতিয়াহ'লে ধন্যবাদ, এখেতক আমি ধন্যবাদ জনাইছো যে আমি এইটো ঠিকাদাৰ কৰিছো। জোনাইবাসী ৰাইজৰ মিচিং মানুহে নহয়, অন্যান্য জাতি জনগোষ্ঠী ইয়াত থকা খিলঞ্জীয়া ভূমিপুত্ৰসকলে এখেতসকলৰ মাটিৰ অধিকাৰ পাব লাগে, যাৰ জৰিয়তে এখেতসকলৰ নিজৰ অস্তিত্ব আৰু মাটিৰ অধিকাৰ পাবলৈ কাৰণে আমি যদি আজি কৈছো বিভিন্ন জাতি জনগোষ্ঠী, অকল মিচিং মানুহ নহয়, ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী ভূমিপুত্ৰসকলে, ইয়াত থকা খিলঞ্জীয়া ভূমিপুত্ৰসকলে মাটিৰ অধিকাৰ পাব লাগে বুলি কোৱা গভৰ্ণমেণ্টক যিটো দাবী আমি তুলি আহিছো মিছন বসুন্ধৰা, যাৰ দাবীৰ ফলত মিছন বসুন্ধৰা 1 আৰু 2ৰ জৰিয়তে আজি ইয়াতে মাটিৰ আবণ্টন পাই মেলি এখেতসকলে আজি এই ম্যাদী পাট্টা পাইছে, সেইটোক যদি ঠিকাদাৰী কৰা বুলি কৈছে তেতিয়াহ'লে ধন্যবাদ, এইটোক আমি ঠিকাদাৰ কৰিছো। এতিয়া যদি আমি এখেতে ক'ব বিচাৰে যে গালি বিজয়পুৰ ইয়াৰ নিজৰ অঞ্চল, গালি বিজয়পুৰ আপোনালোকে নিশ্চিতভাৱে এবাৰ শুনাব এখেতক, গালি বিজয়পুৰ অঞ্চলটো হৈছে ফৰেষ্ট ৰিজাৰ্ভ। সেই ফৰেষ্ট ৰিজাৰ্ভটোত থকা আমাৰ মিচিং মানুহে নহয়, অন্যান্য জাতি জনগোষ্ঠী তাত বসবাস কৰি আছে। সেই বসবাস কৰি থকা মিচিং আৰু অন্যান্য জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰ পাব লাগে বুলি য'ত আমাৰ আইনীভাৱে কোৱা আছে, সংবিধানত কোৱা আছে যে তাত থকা খিলঞ্জীয়া মানুহে তাত পাট্টা পাব লাগে, তাক আমি যদি চৰকাৰক দাবী তুলি সেই মানুহবোৰক যদি আজিৰ দিনত ম্যাদী পাট্টা দিয়াৰ ব্যৱস্থা কৰাটো যদি এখেতে ক'ব বিচাৰিছে ঠিকাদাৰ বুলি, নিশ্চিতভাৱে আমি ঠিকাদাৰ কৰিছো। মিচিং ভাষাক আজিৰ দিনত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কৰি মেলি প্ৰত্যেকটো মিচিং অঞ্চলৰ LP স্কুলত প্ৰাক প্ৰাথমিক বিদ্যালয়ত যদি আজি পঢ়াৰ ব্যৱস্থা কৰোৱাটো যদি আমি ঠিকাদাৰী কৰিছো বুলি তেখেতে ক'ব বিচাৰিছে তেতিয়া নিশ্চিতভাৱে মই ঠিকাদাৰ কৰিছো। নিশ্চিতভাৱে টিএমপিকে এমএমকে মিমাকা বাঙে ঠিকাদাৰী কৰিছো। মিচিং জাতিৰ মিচিং ভাষাটোক প্ৰতিষ্ঠা কৰাৰ কাৰণে যিকোনো গভৰ্ণমেণ্টৰ ওচৰত যদি ঠিকা কৰিছে বুলি এখেতে কৈছে আমি ঠিকা কৰিছো। অহা মাহৰ পৰা অসম চৰকাৰে ৰাজ্যপালৰ নটিফিকেশ্যনৰ জৰিয়তে প্ৰত্যেকটো 200খন প্ৰথম অৱস্থাৰ 200খন LP স্কুলত মিচিং ভাষাক প্ৰৱৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাটোক আমি দাবী তুলি আমাৰ দাবীক সন্মান জনাই কৰাটোক যদি ঠিকাদাৰ বুলি কৈছে তেতিয়াহ'লে নিশ্চিতভাৱে আমি ঠিকাদাৰ কৰিছো। আজি আপোনালোকে গম পাব, আপোনালোকে শুনি ভাল পাব, 3 মাইল ঘাটৰ পৰা কাৰকাৰলৈকে মথাউৰি নিৰ্মাণ কৰাটো, তাক আমি সংগ্ৰাম কৰিছো। সেইটো যদি ঠিকাদাৰী বুলি কয় তেখেতে ধন্যবাদ, ঠিকাদাৰ কৰিছো আমি। কাৰকাৰৰ পৰা এতিয়া আৰু 25 কিলোমিটাৰ ৰাস্তা অসম চৰকাৰে অহা অক্টোবৰ মাহৰ পৰা নিৰ্মাণ কৰি মথাউৰি কটকটীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাইছো আমি টিএমপিকে। সেইটোক যদি ঠিকাদাৰী বুলি কৈছে তেতিয়াহ'লে ধন্যবাদ, ঠিকাদাৰী কৰিছো আমি। কিন্তু এখেতক সুধিব আপোনালোকে এটা কথা, এই কামবোৰক আমি ঠিকাদাৰী যদি অভিহিত কৰিছে তেতিয়াহ'লে আপুনি কণ বাচ্চাৰ প্ৰাক প্ৰাথমিক বা অংগনাবাদী চেণ্টাৰত যোনটোৰ পৰা আপোনাৰ ভৱিষ্যত আৰম্ভ হয় সেই খন ল'ৰা ছোৱালীৰ পঢ়া স্কুলটোৰ পইচা খাই মেলি প্ৰশাসন যন্ত্ৰই ডিপাৰ্টমেণ্টে কেছ দি জেলত সোমাই মেলি আজিৰ দিনত যদি আপুনি মুক্ত মনেৰে মই যদি মই ৰাজা হৰিচন্দ্ৰ বুলি ক'ব বিচৰা মানুহটোক সুধিবগে আপুনি কিহৰ কাৰণে অভিযুক্ত হৈছিলে, টিএমপিকে এমএমকে আপোনাক কেছ দিছিলে নেকি, কেতিয়াবা মিমাকা বাঙে কেছ দিছে নেকি, ভুৱন পেগুৱে কেছ দিছে নেকি, অসম চৰকাৰে কেছ দিছে নেকি? নাই দিয়া, ডিপাৰ্টমেণ্টে দিছে। কিয় দিছে? পইচাটো খাই দিছে এখেতে, বনোৱা নাই কামটো। নবনোৱাৰ ফলত আজিৰ দিনত এখেতে জেল খাই জেল হাজোৰ পৰা থাকি মেলি ওলাই আহি আজিৰ দিনত গাঁৱত কোনোবা এখন গাঁৱত বুলি কৈছে বোলে আজি ঠিকাদাৰী কৰিছো। এই গাঁৱতে মই আজি আহিছো, মোক আদৰিছে গাঁৱৰ মানুহে বুজি পোৱা নাছিলে, মই বুজাই দিছো আপোনালোকৰ গাঁৱৰ কাৰণে, মিচিং ৰেঙামৰ কাৰণে, ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী সকলৰ কাৰণে আমি অধিকাৰৰ কাৰণে আমি ম্যাদী পাট্টাৰ কাৰণে আমি সংগ্ৰাম কৰি আছো, মথাউৰি নিৰ্মাণৰ কাৰণে আমি সংগ্ৰাম কৰি আছো, ইয়াত থকা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটিৰ অধিকাৰ পাবৰ কাৰণে আমি সংগ্ৰাম কৰি আছো। আপুনিও পাব নিশ্চিতভাৱে জোনাইত নহ'লে ট্ৰাইবেল বেল্ট এণ্ড ব্লক, ইয়াত থকা মানুহে অকল ট্ৰাইবেল সকলেই ম্যাদী পাট্টা পাব পৰা ব্যৱস্থা আছিলে। আমি কৈছো যে অতদিনে 50টা বছৰ 100টা বছৰ ইয়াত বসবাস কৰি থকা ভূমিপুত্ৰ কোচ ৰাজবংশীৰ আহোম চুতীয়া কোচ ৰাজবংশী সকলেও ভূমিৰ পাট্টা, গোৰ্খাসকলেও ভূমিৰ পাট্টা পাব লাগে বুলি আমি
কোৱাটো যদি ভুল হৈছে, ঠিকাদাৰ কৰা বুলি কৈছে, তেতিয়াহ'লে আমি নিশ্চিতভাৱে কৰিছোঁ। এখেতে ক'ব বিচৰা কথাবোৰক মই আপোনালোকৰ জৰিয়তে এখেতক মই জনাব বিচাৰিছোঁ, আপুনি ঠিকাদাৰে কৰিছিলে নে কিয়ে কৰিছিলে আমি নাজানো। আপুনিহে কণ শিশুৰ শিশুৰ পইচাৰ ঘৰ য'ত পঢ়া শুনা কৰি আৰম্ভ কৰা শিক্ষাৰ প্ৰথম আৰম্ভণিৰ পইচা আপুনি খাই জেল হাজোলৈ যোৱা মানুহটোৱে আমাক নীতি শিক্ষা দিম বুলি কৈ গাঁৱত ঘূৰি ফুৰিলে আপুনি গাঁৱৰ পৰা আপুনি আদৰি নাপায়, এদিন পাব নুবুজা হিচাপে। আজি মই আহি ৰিগবি গাঁৱৰ পৰা মই এখেতক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ, আপুনি ৰিগবি গাঁৱটোৱে শেষ, তাৰ পাছত আৰু আপোনাক কোনো ৰাইজে আদৰি নলয়। আৰু মই ঠিকাদাৰগিৰিটোক যদি কোনোবাই ক'ব বিচাৰে মিচিং জাতিটোৰ কাৰণে উত্তৰণৰ কাৰণে, মিচিং জাতিৰ সাংবিধানিক মৰ্যাদাৰ কাৰণে যদি আজি মই ঠিকাদাৰী কৰিছোঁ বুলি ক'লে 100 বাৰ কৰিম।